হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ আগত কেনেকৈ ইম্পেৰেটিভ চেণ্টেন্সটো ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ লৈ যায় সেইটো বুজাম, ঠিক আছে? আৰু লাষ্ট ক্লাছত মই তোমালোকক এছাৰ্টিভ চেণ্টেন্স আৰু ইণ্টাৰোগেটিভ চেণ্টেন্স কেনেকৈ ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ লৈ যায় মই বুজাইছিলোঁ, ৰাইট? আৰু আমি কি কৰি আছোঁ এতিয়া? নেৰেশ্যন কৰি আছোঁ, অ'কে? এতিয়া ইম্পেৰেটিভ চেণ্টেন্স মানে কি হয় আজি আমি যোনটো কৰিম। ইম্পেৰেটিভ চেণ্টেন্স মানে হৈছে যোনবিলাক চেণ্টেন্সত কমাণ্ড দিয়া বুজায়, অৰ্ডাৰ দিয়া বুজায়, এডভাইচ या ৰিকুৱেষ্ট কৰা বুজায়। তো সেইটো চেণ্টেন্সক আমি কি বুলি কওঁ? ইম্পেৰেটিভ চেণ্টেন্স বুলি কওঁ, অ'কে? এতিয়া নেৰেশ্যনত কি আছিলে? ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচ, ইনভাৰ্টেড কমাৰ ভিতৰত থকা ৰিপৰ্টেড স্পীচ আছিলে, ৰাইট? যদি ৰিপৰ্টেড স্পীচত ইম্পেৰেটিভ চেণ্টেন্স থাকে তেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ কেনেকৈ লৈ যাম, ইনডাইৰেক্ট স্পীচত কেনেকৈ লৈ যাম, কিছুমান ৰুল থাকিব, ৰাইট? যেনেকৈ এছাৰ্টিভত আছিলে আৰু ইণ্টাৰোগেটিভত আছিলে। চ' ফাৰ্ষ্টত মই তোমালোকক কি কৰিম, ৰুল কৈ দিম কি কৰিব লাগিব আমি। ৰুল নম্বৰ 1, একৰ্ডিং টু দ্য মিনিং অফ দ্য ৰিপৰ্টিং ভাৰ্বছ। এতিয়া ৰিপৰ্টিং ভাৰ্বছ মানে কি আছিলে? যে ৰিপৰ্টিং স্পীচত থকা যোনটো ভাৰ্ব থাকে, চে বা চেইট, এইবিলাক কি হয়? ৰিপৰ্টিং ভাৰ্ব হয়, ৰাইট? ৰিপৰ্টিং ভাৰ্ব চে, চেজ, চেইট তো আমি এতিয়া কিহত চেঞ্জ কৰিম? যদি ইম্পেৰেটিভ চেণ্টেন্স থাকে, মানে যোনবিলাক চেণ্টেন্সত অৰ্ডাৰ দিয়া থাকে বা কমাণ্ড দিয়া থাকে, সেইটোত আমি কেনেকৈ চেঞ্জ কৰিম, অ'কে? চ' নাও এতিয়া চেজ, চেজ, চেইটটো তোমালোকে কি কৰিব লাগিব? যেতিয়া ইনডাইৰেক্ট স্পীচত লৈ যাবা তেতিয়া তোমালোকে চেঞ্জ কৰিব লাগিব, অ'কে? যেনেকৈ আমি এছাৰ্টিভত কি কৰিছিলোঁ মনত আছেনে? এছাৰ্টিভত আমি চে, চেজ, চেইটটো একে থৈছিলোঁ বাৰু। যদি চেটো থাকে তেতিয়া আমি টেল কৰিছিলোঁ, চেজটো থাকিলে টেলছ কৰিছিলোঁ, চেইটটো থাকিলে টল কৰিছিলোঁ, মনত আছেনে? আৰু ইণ্টাৰোগেটিভত আমি কি কৰিছিলোঁ? ইণ্টাৰোগেটিভত এইটো ৰিপৰ্টিং ভাৰ্বটো ৰিমুভ কৰি মেলি আমি কি কৰিছিলোঁ? যে এনকুৱাৰ, ওৱান টু ন' এনেকৈ কৰিছিলোঁ, হয়নে? চ' এতিয়া ইম্পেৰেটিভ চেণ্টেন্সত আমি এইটো চেজ, চেজ আৰু চেইট ৰিপ্লেচ কৰিব লাগিব যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ লৈ যাওঁ। আৰু কেনেকৈ কৰিম যে ইম্পেৰেটিভ চেণ্টেন্সত কি মিনিং বুজাইছে? যদি তাত অৰ্ডাৰ দিয়া বুজাইছে তেনেহ'লে আমি চেজ, চেজ, চেইটটো কিহত চেঞ্জ কৰিম? অৰ্ডাৰ, অৰ্ডাৰ্ছ या অৰ্ডাৰ্ছ যেনেকুৱা থাকে চেণ্টেন্সত। যদি তাত ৰিকুৱেষ্ট কৰা বুজায় সেইটো, তেতিয়া আমি ৰিকুৱেষ্ট, ৰিকুৱেষ্ট, ৰিকুৱেষ্টেড কৰিব লাগিব। মানে এই চেজ, চেজ, চেইটটো চেঞ্জ কৰি ৰিকুৱেষ্ট, ৰিকুৱেষ্ট, ৰিকুৱেষ্টেড কৰিব লাগিব। আৰু যদি সোধা বুজায় তেতিয়া কুৱেশ্যন, কাৰোবাক সুধিছে বা কাৰোবাক কৰিব কৈছে, ঠিক আছে? তেতিয়া কি হ'ব? আস্ক, 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 মানে চেজ, চেজ, চেইটটোক চেঞ্জ কৰি। এতিয়া ইয়াত মই PPT বনাওঁতে ফাৰ্ষ্টত কেপিটেল লেটাৰ হৈ থকা নাই এইটো ছাইডত, চ' তোমালোকে সেইটো ভুল হৈছে বুলি নাভাবিবা, এইটো থাকি গৈছে, অ'কে? এতিয়া ৰুল নম্বৰ 2টো কি হয়? ইনষ্টেড অফ ইউজিং ডেট, ইফ, ৱেডাৰ আফটাৰ ইনভাৰ্টেড কমাছ ইউজ টু। এতিয়া চোৱা, ইনভাৰ্টেড কমা কি আছিলে? যে আমি ফাৰ্ষ্ট যেতিয়া ৰিপৰ্টিং স্পীচ লিখোঁ কমা দি মেলি ইনভাৰ্টেড কমাৰ ভিতৰত ৰিপৰ্টেড স্পীচ থাকে, ৰাইট? চ' আমি ইনডাইৰেক্ট স্পীচলৈ লৈ যাওঁতে এইটো ৰিমুভ কৰিছিলোঁ না, ইনভাৰ্টেড কমা ৰিমুভ কৰি মেলি আমি ইয়াৰ জেগাত এছাৰ্টিভ চেণ্টেন্সত বহাইছিলোঁ ডেট, মনত আছেনে? আৰু ইণ্টাৰোগেটিভ চেণ্টেন্সত য়েছ ন' কুৱেশ্যনত ইফ, ৱেডাৰ বহাইছিলোঁ, মনত আছেনে? আৰু WHত কি আছিলে? যে এজ ইট ইজ বহাইছিলোঁ, ৰাইট? এতিয়া কিন্তু ইম্পেৰেটিভ চেণ্টেন্সত আমি কি কৰিব লাগিব? যে আমি টু বহাব লাগিব। ডেট, ইফ, ৱেডাৰ বহালে নহ'ব, আমি ইনভাৰ্টেড কমা ৰিমুভ কৰি মেলি কি বহাব লাগিব? টু, অ'কে? ফৰ এক্সাম্পল, দ্য ইন্সপেক্টৰ ছেড টু হিম কল দ্য উইটনেছ। এতিয়া ইয়াত কি কৰিছে? এই চেণ্টেন্সৰ পৰা আমি কি বুজি পাইছোঁ? অৰ্ডাৰ দিছে, ৰাইট? উইটনেছ কল কৰিব দিছে, কল দ্য উইটনেছ। এতিয়া অৰ্ডাৰ দিছে, তো আমি কেনেকৈ এতিয়া ইনডাইৰেক্ট স্পীচলৈ লৈ যাওঁ? দ্য ইন্সপেক্টৰ, এইটো আমি এজ ইট ইজ আনিলোঁ। ছেইডটো যোনটো আছে ভাৰ্ব, ৰিপৰ্টিং ভাৰ্ব, এইটো কিহলৈ আনিলোঁ? অৰ্ডাৰ, কাৰণ এই চেণ্টেন্সত কি আছে? এইটো ইম্পেৰেটিভ চেণ্টেন্স হয় আৰু অৰ্ডাৰ দিয়া বুজাইছে, চ' অৰ্ডাৰ, অ'কে? হিম। এতিয়া চোৱা, এই ইনভাৰ্টেড কমা এইটো ৰিমুভ হৈ মেলি কি বহাইছোঁ? আমি ইয়াত টু বহাইছোঁ, দেখিছানে? তো ইনষ্টেড অফ ইউজিং ডেট, ইফ, ৱেডাৰ এইটো ইউজ নকৰি মেলি আফটাৰ ইনভাৰ্টেড কমাছ মানে ৰিমুভ কৰি মেলি আমি কি বহাব লাগিব? টু। তো আমি বহাইছোঁ ইয়াত টু, কল দ্য উইটনেছ। ইয়াত কল দ্য উইটনেছ আছে, তো এজ ইট ইজ আমি লিখি দিলোঁ কল দ্য
witness আৰু টুৰ পিছত কি বহিব সদায় মনত থকা v1 বহিব ওকে মানে verb 1 so to call so the inspector একে থলো আকৌ কৈছো said to কি হল ইয়াত যেহেতু সেন্টেন্সত অৰ্ডাৰ দিয়া বুজাইছে so আমি অৰ্ডাৰ লিখিলো verb চেঞ্জ কৰি মেলি ওকে ৰিপৰ্টিং verb আৰু him আৰু ইনভাৰ্টেড কমা ৰিমুভ কৰি মেলি টু লিখিছো কল দা উইটনেছ এইটো হৈ গল ইনডাইৰেক্ট স্পিচ ওকে এতিয়া হি সেড টু মি প্লিজ হেল্প মি ইয়াত কি কৰিছে প্লিজ হেল্প মি ৰিকুৱেষ্ট কৰিছে এই সেন্টেন্সটো কি বুজাইছে ৰিকুৱেষ্ট কৰা সো এতিয়া তোমালোকে কি কৰিব লাগিব যে হি এইটো আনি ললা ইনডাইৰেক্ট স্পিচত সেড টু কি হ'ব ৰিকুৱেষ্টেড হ'ব কাৰণ ইয়াত কি কৰিছে এইটো সেন্টেন্সত ৰিকুৱেষ্ট কৰিছে সেইকাৰণে সেড টু কি হ'ব ৰিকুৱেষ্টেড মি আৰু ইনভাৰ্টেড কমা ৰিমুভ হৈ মেলি আমি কি লিখিব লাগিব ইয়াতে টু লিখিব লাগিব ৰিমুভ কৰি মেলি কি লিখিব লাগিব টু হেল্প হিম এতিয়া হেল্প মি আছে ৰাইট টু হেল্প মি হলে কি হ'ব ইনডাইৰেক্টত লৈ গলে হেল্প হিম ওকে এতিয়া নেক্সট আমি চাওঁ ৰুল নম্বৰ 3 কি কৈছে if there is a noun used as an address between the inverted commas যদি inverted comma ভিতৰত যদি কাৰোবাৰ নাম থাকে ঠিক আছে তেতিয়া হেইটো হেই নামটো ৰিপৰ্টিং এফালে আনি মেলি অবজেক্ট হিচাপে ইউজ কৰিব লাগিব মানে ৰিপৰ্টিং অবজেক্ট অফ দা ৰিপৰ্টিং ভাৰ্ব বুজি পালানে এইটো মই অলৰেডি এটা ভিডিঅ'ত কৈছিলো এই ৰুলটো যদি এইটো সাইডে নাম থাকে তেতিয়া এফালে অবজেক্ট কৰি ল'ব লাগিব তাৰ পিছত তোমালোকে কি কৰিব লাগিব ইনডাইৰেক্ট স্পিচলৈ লৈ যাব লাগিব এতিয়া চোৱা অমন সেড মানে কি কৈছে ৰীতা এই নামটো ক'ত আহিছে ইনভাৰ্টেড কমাৰ ভিতৰত আহিছে ৰাইট সো ৰীতা প্লিজ ৱেইট ফৰ মি এতিয়া এইটো প্লিজ ৱেইট ফৰ মি ৰিকুৱেষ্ট কৰিছে হয়নে এই সেন্টেন্সত এতিয়া এই ৰীতাটো অবজেক্ট হিচাপে যাব এফালে যাব ঠিক আছে তাৰপিছত ইনডাইৰেক্ট স্পিচলৈ আহিব এতিয়া অবজেক্ট হলে কি হ'ব আমন ৰিকুৱেষ্টেড ৰীতা বুজিলানে আমন ইয়াত সেড আছিলে সো ৰিকুৱেষ্টেড ৰীতা টু ৱেইট ফৰ হিম ইনভাৰ্টেড কমা ৰিমুভ হৈ মেলি টু আহিলে ৱেইট ফৰ হিম বুজিলা এতিয়া নেক্সট আমি আহোঁ দ্য ডক্টৰ সেড ৱাক ইন দ্য মৰ্নিং এতিয়া ডক্টৰে যদি কয় ৰাতিপুৱা খোজ কাঢ়িবলৈ এইটো এডভাইচ দিছে ডক্টৰে ৰাইট এই সেন্টেন্সটো কি বুজাইছে এডভাইচ দিছে সো দ্য ডক্টৰ লিখিলো সেডটো এইটো আমি ইয়াৰ ৰিপ্লেস কৰি মেলি কি লিখিব লাগিব এডভাইচ যেহেতু এডভাইচ দিছে এডভাইচ মি টু এইটো ইনভাৰ্টেড কমা ৰিমুভ হৈ মেলি টু লগালো ৱাক ইন দ্য মৰ্নিং এতিয়া চোৱা তোমালোকে এটা কথা ইয়াত অবজেক্টটো দ্য ডক্টৰ সেড কাক কৈছে এইটো বুজোৱা নাই কিন্তু তোমালোকে ইয়াত অবজেক্ট ধৰি ল'ব লাগিব ঠিক আছে দ্য ডক্টৰ এডভাইচ মি কাৰোবাকটো কৈছে ন মি টু ৱাক ইন দ্য মৰ্নিং ওকে সো নেক্সট আৰু কি আছে যদি নেগেটিভ ইম্পেৰেটিভ সেন্টেন্স থাকে আগত আমি পজিটিভ চাইছিলো এতিয়া নেগেটিভ যদি নেগেটিভ থাকে তেতিয়া তোমালোকে কি কৰিবা সেম নহব ৰুলটো ৰাইট সো ৰিমুভ ইনভাৰ্টেড কমা ৰিমুভ কৰি মেলি তোমালোকে নট টু লগাব লাগিব আগতে আমি কি লগাই আছিলো অনলি টু লগাই আছিলো পজিটিভ সেন্টেন্সত যদি নেগেটিভ সেন্টেন্স আহে তেতিয়া নট টু লগাব লাগিব ঠিক আছে কিন্তু সবতে নট টু নালাগে কত নহয় হেতু মই তোমালোকক কৈ আছো এতিয়া আফটাৰ নট টু ইউজ দ্য ভাৰ্ব 1 এতিয়া নট টু পিছত তোমালোকে কি ইউজ কৰিব লাগিব ভাৰ্ব 1 এতিয়া এক্সাম্পল লৈ যাওঁ হি সেড টু মি ডোন্ট ওপেন দ্য ডোৰ এতিয়া ডোন্ট ওপেন দ্য ডোৰ এইটো কি হয় নেগেটিভ সেন্টেন্স হয় ৰাইট সো এতিয়া আমি কেনেকে এইটো ইনডাইৰেক্ট স্পিচলৈ লৈ যাওঁ হি টু হি আহি গল সেড টু আছে তো আক্স আমি ৰিপ্লেস কৰি ললো ৰাইট মি এতিয়া তাৰ জেগাত কি আহিব ইনভাৰ্টেড কমা ৰিমুভ হৈ মেলি নট টু আহিব ঠিক আছে নট টু ওপেন দ্য ডোৰ আগত আছিলে পজিটিভত অনলি টু এতিয়া নট টু হ'ব কাৰণ খুলিব মানা কৰিছে ৰাইট দৰজা খুলিব মানা কৰিছে নট টু ওপেন দ্য ডোৰ নেক্সট হি সেড টু মি ডোন্ট গো আউট এতিয়া ইয়াতে মই অলপ বেলেগ এটা ৱৰ্ড লৈ আহিছো ফৰবেট হি ফৰবেট মি টু গো আউট এতিয়া চোৱা ইয়াত নট টু ৱৰ্ডটো আহা নাই মই কৈছিলো ন তোমালোকক এতিয়া চোৱা এই ফৰবেটটো অলৰেডি মানা কৰা বুজাইছে এই সেন্টেন্সত সেইকাৰণে হি পিছত সেডটোক আমি কিহত চেঞ্জ কৰিলো ফৰবেট মানা কৰিছে বাহিৰত যাব কাৰণে মি টু গো আউট বুজি পাইছানে সো
নটটো অহা নাই তো ফৰৱেড পিছত নটটো নাহে বিকজ ফৰৱেড ইটছেল্ফ মিনিং কি হয় নেগেটিভ মিনিং হয় চ' ডণ্ট গ' আউটটো তোমালোকে কি কৰিব পাৰা যদি ফৰৱেড ৱৰ্ড ইউজ কৰা তেতিয়া হি ফৰৱেড মি টু গ' আউট মানে মানা কৰিছে বাহিৰত যাবৰ কাৰণে ইয়াতে নটটো নাহে যদি ফৰৱেড ইউজ কৰা অ'কে এতিয়া নেক্সট আৰু কি আছে হি ছেড টু মি ডু ৰিড দ্য গীতা এতিয়া মেইন ভাৰ্বৰ আগত কি বহিছে ডু বহিছে যদি এনেকুৱা হয় তেতিয়া তোমালোকে ইনডাইৰেক্ট স্পীচত লৈ যাওঁতে ডুটো তোমালোকে ৰিমুভ কৰি মেলি লিখিব পাৰা অ'কে হি আহিলে ছেড টু আক্স হৈ গ'ল অ'কে মি টু ইনভাৰ্টেড কমা ৰিমুভ হৈ মেলি টু আহিলে ৰিড দ্য গীতা এইটো ডু গুচি গ'ল ৰাইট যদি এনেকে মেইন ভাৰ্বৰ আগত ডু থাকে তেতিয়া তোমালোকে কি কৰিব পাৰা ইনডাইৰেক্ট স্পীচত ডু নিলিখিলেও হৈ যায় অ'কে চ' আজি আমি ইম্পেৰেটিভ চেণ্টেন্স চালো বেছিক তোমালোকক ক'লো আৰু এডভান্সত কিছুমান আছে ক'বলৈ কাৰণে সেইটো মই নেক্সট ভিডিঅ'ত ক'ম অ'কে চ' ডেটছ অল ফৰ দিছ ভিডিঅ' থেংক ইউ ছ' মাছ